নিশা নলবাৰী বৰভাগত এক ভয়ংকৰ পথ দুৰ্ঘটনা বৰভাগৰ কদমতলত ইনোভা বাহনে মহতিয়াই নিলে পথচাৰীক থিতাতে নিহত হৈছে আইকন বেজবৰুৱা নামৰ এগৰাকী মহিলা দুৰ্ঘটনা সংঘটিত কৰি পথৰ পৰা 7 ফুট তলত বাগৰি পৰা ইনোভাখন গুৰুতৰভাৱে আহত বীণা দাস নামৰ আন এগৰাকী মহিলাও সংকটজনক অৱস্থাত বীণা দাসক নলবাৰী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয় পথৰ দাঁতিত বহি কথা পাতি থকাৰ সময়তে তীব্ৰবেগী ইনোভাখনে মহতিয়াই নিলে মহিলা দুগৰাকীক আৰু দুৰ্ঘটনা সংঘটিত কৰা ইনোভাখনৰ নম্বৰ হৈছে AS01 LC3449 দুৰ্ঘটনা সংঘটিত কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰিছে চালকে আমি ইয়াৰ দৃশ্যাংশ দেখুৱাইছো নিশাৰ ভাগৰ এক ভয়ংকৰ দুৰ্ঘটনা নলবাৰী বৰভাগত সংঘটিত হয় দুৰ্ঘটনাটো বৰভাগৰ কদমতলত এখন ইনোভা বাহনে মহতিয়াই নিয়ে পথচাৰীক হিতাতে নিহত হয় আইকন বেজবৰুৱা নামৰ এগৰাকী মহিলা দুৰ্ঘটনা সংঘটিত কৰি পথৰ পৰা 7 ফুট তলত বাগৰি পৰে ইনোভাখন গুৰুতৰভাৱে আহত বীণা দাস নামৰ আন এগৰাকী মহিলা সংকটজনক অৱস্থাত বীণা দাসক নলবাৰী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছে পথৰ দাঁতিত বহি কথা পাতি থকাৰ সময়তে তীব্ৰবেগী ইনোভাখনে মহতিয়াই নিয়ে মহিলা দুগৰাকীক দুৰ্ঘটনা সংঘটিত কৰা ইনোভাখনৰ নম্বৰ উল্লেখ কৰিছো AS01 LC3449 দুৰ্ঘটনা সংঘটিত কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰিছে চালকে গোটাই উঠি আসুন পুলিশ আহি আছে গোটাই উঠি আমি মই বাটলৈ আহিছো মাত্ৰ ঠিক বিখৰাদি থানাৰ পৰা আহি পাইছে তাৰমানে গাড়ীখন ইমান মাতছে তাৰমানে আচৰিত মাতছে মোৰ কাষত মাইকী এটা আছে মাইকীক কৈছো যে গাড়ীখনৰ বহুত চাউণ্ড উঠছে আপুনি কাষৰক ঠিক এখিনি ডিফাৰেঞ্চ মাইকীটো তাতে থাকে নহয় এই হেৰিৰ ঘৈণীয়েকক এই প্ৰদীপৰ ঘৈণীয়েকক আমাৰ বাটতে মাৰে তিনিটা আছো আমি তাৰপৰা কাষৰ হোৱাৰ লগে তাক মই জোৰত টানি লৈ গৈছো আমি এই বিকাশৰ টেক্টৰখন আছে তাতে চাফাই দি সোমাই দিলোঁ তিনিটা তাৰপৰা কাষে আহিছে ঠিক আমাৰ দিগন্ত দেৱজিতক মই কৈছো এনে কোনোবা খাব তাৰমানে গাড়ীখন ওলোৱা আৰু ডাউট এনে আহি মানুহ নাপলাকে মানুহ মাৰিয়ে ফেললা কোন মানুহ বুকিয়াৰ গাড়ীখন কোনে চলাইছিল বুকিয়াৰ মানুহ গম পাইছো আমি চিনি নাপাওঁ আৰু যোন ঢুকাইছে গম পাইছো কিন্তু আমাৰ গাঁও মৰি গ'ল কিন্তু কদমতল খানে গৈছে কদমতলৰ মৰি গ'ল এজন কঁকাল ভাঙিছে আৰু এজন মৰি গ'ল ডেড বডি হৈ গৈছে কি নাম মহিলাগৰাকীৰ মৰতো আইকন বেজবৰুৱা আইকন আৰু যিগৰাকী কঁকালত আছে বীণা দাস কৰবাত আহি থাকোঁতে চকুৰ আগতে আমাৰ চকুৰ আগতে বহি থাকোঁতে চাইডত ফেলাই দিছে নি পেলাই গাড়ীৰ তলতে টানি আনছে আৰু এয়া আছিলে প্ৰত্যক্ষদৰ্শীৰ মন্তব্য আৰু শেহতীয়া খবৰৰ বাবে এই মুহূৰ্তত আমি ফোন লাইনত সংযুক্ত হৈছোঁ নলবাৰী ছিনিয়ৰ ব্যুৰ চিফ ব্ৰজেন তালুকদাৰ আছে আমাৰ সৈতে আমি তেখেতৰ সৈতে সংযুক্ত হৈছোঁ হয় ব্ৰজেন তালুকদাৰ যি আচলতে এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈ গ'ল নলবাৰীত ইতিমধ্যে যি ইনোভাখনৰ পথ যিগৰাকী চালক আছিলে সেই চালকগৰাকী পলায়ন কৰি আছে বুলি জানিব পৰা গৈছে শেহতীয়াকৈ কিবা তথ্য লাভ কৰা হৈছে নেকি আটক কৰিবলৈ সক্ষম হৈছে নেকি সেই ইনোভা বাহনখনৰ যিগৰাকী চালক আছিলে আৰু আন এটা প্ৰশ্ন হৈছে যিগৰাকী মহিলা আহত হৈছে চিকিৎসাধীন হৈ আছে সেই মহিলাগৰাকীৰ স্বাস্থ্য কেনেকুৱা বৰ্তমান আপুনি গম পাইছে আচলতে স্বাধীনতা দিৱসৰ যিটো সময়ত আচলতে স্বাধীনতা দিৱস পালন কৰি আছিল দেশে আৰু সেই সময়তে এখন ইনোভা গাড়ী আচলতে বৰভাগৰ থানিকুছি অঞ্চলত আচলতে সন্ত্ৰাসৰ সৃষ্টি কৰে আৰু আমাৰ হাতত যি তথ্য আহিছে ইতিমধ্যে চালকজন আচলতে বৰ্তমান পৰ্যন্ত পলাতক হৈ আছে পলাতক অৱস্থাত আছে আৰু বৰভাগৰ হানেকুছি কদমতলত যিটো দুৰ্ঘটনা সংঘটিত হৈছে ইনোভা গাড়ীখনৰ আচলতে সেই ইনোভা গাড়ীৰ চালকজনে মদ্যপান কৰি আছিলে আৰু মদ্যপান কৰি থকা অৱস্থাত আচলতে পথৰে যিসকল লোক গৈ আছিল আচলতে প্ৰতিজন লোকে আতংকিত হৈ পৰে কাৰণ গাড়ীখন বিভিন্ন ঠাইত আচলতে গাড়ীখনে প্ৰথমতে খুন্দা মাৰে তাৰপিছতে আচলতে এই যিটো দুৰ্ঘটনা এই দুৰ্ঘটনাটো সংঘটিত হয় আৰু লক্ষণীয় কথা এই গাড়ীখনৰ সন্ত্ৰাসৰ ফলত আচলতে এই অঞ্চলত ইমানেই উত্তেজনাৰ সৃষ্টি হয় যে আচলতে তিনিখনকৈ থানা সেই স্থানত যিটো স্থানত এই দুৰ্ঘটনাটো সংঘটিত হৈছে সেই স্থানত আচলতে তিনিখনকৈ আৰক্ষী থানাৰ আৰক্ষী বিষয়াসকল উপস্থিত হয় আৰু সকলোৱে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰে আৰু অৱশেষত ৰাইজে সহযোগ কৰে আৰক্ষীক আৰু তাৰপিছতে পৰিস্থিতি নিয়ন্ত্ৰণ হয় আৰু ইতিমধ্যে যিগৰাকী বীণা দাস এই বীণা দাস গৰাকীক বীণা দাসক ইতিমধ্যে নলবাৰী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰা হৈছে তেওঁক চিকিৎসা কৰি থকা হৈছে বৰ্তমান পৰ্যন্ত
আৰু এটা কথা ক'ব লাগিব যে আচলতে একাংশ চালকে আচলতে মদ্যপান কৰি কেনেকুৱা ধৰণৰ সন্ত্ৰাসৰ সৃষ্টি কৰে তাক আচলতে খানাকুছি অঞ্চলৰ ৰাইজে কালি নিজে প্ৰত্যক্ষ কৰে আৰু গাড়ীখন ইতিমধ্যে আপুনি উল্লেখ কৰিছে যে গাড়ীখন আচলতে বহুত তলত পৰি যায় আচলতে 8 ফুট তলত বাগৰি পৰে ইনোভাখন আৰু সেই সময়তে চালকজনে আচলতে পলায়ন কৰে আৰু ঠিকতে এগৰাকী মহিলা এগৰাকী নিহত হয় মহিলাগৰাকীৰ নাম আইকন বেজবৰুৱা আৰু এই ঘটনাটোক লৈ এটা কথা ক'ব লাগিব এই ঘটনাটোক লৈ আচলতে নলবাৰী আৰক্ষী প্ৰশাসনৰ মাজত আচলতে কালি নিশা যথেষ্ট তেওঁলোকে সন্ত্ৰাসৰ মাজত গোটেই পৰিস্থিতিটো নিয়ন্ত্ৰণ কৰিব লগা হয় যিহেতু গোটেই অঞ্চলটোত ভয় আৰু আতংক সকলোকে খেদি ফুৰিছিল কিছু সময়ৰ বাবে হ'লেও তাৰ পিছতে গাড়ীখন যেতিয়া পানীত পৰি যায় তাৰ পিছতে আৰক্ষীৰ লোকসকল উপস্থিত হয় আৰক্ষীৰ লোকসকল উপস্থিত হৈ তাৰ যিসকল লোক আছে নেতৃস্থানীয় লোক আছে নেতৃস্থানীয় লোকসকলৰ কথা পাতে কিন্তু এইখিনিতে এটা কথা ক'ব লাগিব আচলতে মদ্যপান কৰা এগৰাকী চালকৰ বাবে এই যিগৰাকী বীণা দাস নামৰ যিগৰাকী মহিলা সেই মহিলাগৰাকীৰ প্ৰাণ যাবলগীয়া হয় আৰু এনে ঘটনা যাতে পুনৰাবৃত্তি নহয় তাৰ বাবে আচলতে আৰক্ষী প্ৰশাসনেই হওক বা যিসকল প্ৰশাসনৰ লোক জড়িত তেওঁলোকে আচলতে এই বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু এটা কথা কৈছো যে ভিতৰুৱা অঞ্চল এটা আৰু এই অঞ্চলৰ যিসকল লোক সেইসকল লোকে আচলতে সন্ধিয়া ভাগত তেওঁলোকে আহে বা খোজ কাঢ়ে বিভিন্ন ধৰণৰ তেওঁলোকে দিনৰ ভাগত যথেষ্ট সংখ্যক মহিলা আছিল আচলতে ঘটনাটো অভাৱনীয়ভাৱে ঘটিছিল কাৰণ মদ্যপান কৰা এখন ইনোভাখনে যেতিয়া একা বেকা কৰি গাড়ীখন আহিছিল তেওঁলোকে তাৰ পিছতে মহিলা কিছুমানে জাপ দিয়ে মহিলা কিছুমানে ৰাস্তাত ডাকি লৈ গুচি যায় কিন্তু এই দুগৰাকী মহিলাই কথা পাতি আছিলে তেওঁলোকে গম পোৱা নাছিলে আৰু তেনে সময়তে এই দুৰ্ঘটনা সংঘটিত হয় আৰু বীণা দাস নামৰ যিগৰাকী মহিলা এই মহিলাগৰাকী গুৰুতৰ হয় আইকন বেজবৰুৱাই দুৰ্ভাগ্যজনকভাৱে দুখজনকভাৱে আচলতে তেওঁ প্ৰাণ দিবলগীয়া